আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাবলৈ গৈ আছোঁ যে যদি আপোনাৰ জীৱন বহুত অশান্তিময় হৈ পৰিছে, আপোনাৰ প্ৰেমৰ কাৰণে যদি আপোনাৰ ৰিলেশ্যনশ্বিপ ভাঙি যাবলৈ ধৰিছে, আপোনাৰ পাৰিবাৰিক লাইফ নষ্ট হ'বলৈ ধৰিছে বা আপোনাৰ দাম্পত্য জীৱন ভালদৰে চলা নাই, আপোনাৰ ৰিলেশ্যনশ্বিপৰ মাজত অন্য কোনোবা বেলেগ সোমাই পৰিছে, আপুনি বহু চেষ্টা কৰাৰ পিছতো আপোনাৰ ৰিলেশ্যনশ্বিপটো ঠিক কৰিব পৰা নাই, যদি আপোনাৰ জীৱনত, আপোনাৰ লাভ লাইফত, আপোনাৰ পাৰিবাৰিক লাইফত, আপোনাৰ ৰিলেশ্যনশ্বিপৰ লাইফত, আপোনাৰ নিজৰ লাইফত যাকে আপুনি বহু বেছি প্ৰেম কৰে, যিজন আপোনাৰ সকলো হয়, যিজন আপোনাৰ সৰ্বোচ্চ হয়, তেওঁ যদি আপোনাক এৰি গুচি গৈছে বা আপুনি আপোনাৰ জীৱনত যিকোনো ধৰণৰ প্ৰেমত আহি থকা বাধাই কষ্ট দি আছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে হয়। আজি আমি এনেকুৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ, এনেকুৱা উপলব্ধি, এনেকুৱা ছাবজেক্ট যিটো বহু আগৰ পৰাই চলি আহিছে। এই পৰম্পৰাটো নিৰন্তৰ চলি আহিছে, য'ত বেদ, পুৰাণ, গীতা, শাস্ত্ৰৰ সাৰ আৰু তাৰ বিশ্লেষণৰ সকলোৰে ওচৰত দাঙি ধৰা হয়। ইয়াত যিবোৰ যোৰা নষ্ট হৈ যায়, সম্পৰ্ক নষ্ট হৈ যায়, ৰিলেশ্যনশ্বিপ নষ্ট হৈ যায়, য'ত প্ৰেমত বাধা আহিবলৈ ধৰে, তাক ঠিক কৰিবলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়োৱা হৈছে। আপুনি ক'ব পাৰে যে যিবোৰ যোৰা ওপৰতেই তৈয়াৰ হৈ আহে তাক কিদৰে ঠিক কৰা যাব। গতিকে আপোনালোক কেনেকৈ জীয়াই থাকিব লাগিব, কেনেকৈ বুজিব লাগিব আৰু কেনেকৈ প্ৰেমেৰে জীয়াই থাকিব লাগিব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰেম আছে যদি আপুনি আছে, প্ৰেম আছে যদি জীৱন আছে, প্ৰেম আছে যদি হয়তো উশাহ আছে, প্ৰেম আছে যদিহে সকলো আছে। যিসকল লোকৰ জীৱনত বহু কষ্ট হৈ থাকে, সমস্যা হৈ থাকে, এই কথা তেওঁলোকেহে বুজিব পাৰে, অন্য কোনোৱেই এই কথাবোৰ বুজিব নোৱাৰে। আজি আমি কৈছোঁ যে আপোনাৰ প্ৰেমৰ মাজত যদি কোনো তৃতীয়জন ব্যক্তি আহিছে, তাক সম্পূৰ্ণৰূপে নষ্ট কৰি দিয়াৰ এক উপায়ৰ কথা জনাবলৈ গৈ আছোঁ। আজি আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ ভৰিৰ চেণ্ডেলেৰে, মানে আপুনি পিন্ধা, আপুনি ব্যৱহাৰ কৰা চেণ্ডেলেৰে 7 বাৰ নাম লিখি এনেকৈ কোবাই দিয়ক যে সেই তৃতীয়জন ব্যক্তি গোটেই জীৱনৰ বাবে বৰবাদ হৈ যাব। আজি আমি কৈছোঁ যে আপোনাৰ প্ৰেমত, আপোনাৰ ৰিলেশ্যনশ্বিপত, আপোনাৰ পাৰিবাৰিক লাইফত, আপোনাৰ নিজৰ লাইফত যদি কোনো তৃতীয়জন ব্যক্তি আহি সোমাইছে আৰু যদি কোনোবাই আপোনাৰ জীৱনলৈ আহি আপোনাক কষ্ট দি আছে কোনো থাৰ্ড পাৰ্চনৰ কাৰণে, লাগিলে সেয়া যোনেই নহওক কিয়, লাগিলে সেয়া আপোনাৰ কোনো নিজৰ পৰিয়ালৰ সদস্যই হওক, নিজৰেই হওক বা ৰিলেশ্যনৰেই হওক বা যোনেই নহওক কিয়, এনেকুৱা এজন ব্যক্তি যাৰ কাৰণে আপুনি বহুত কষ্টত আছে, তেনে লোকৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰে, তেন্তে বিশ্বাস কৰক যে আজিৰ ভিডিঅ'টো বহুতেই মহত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ জীৱনৰ বহুত ডাঙৰ কষ্ট হয় এইটো, যদি আমাৰ ৰিলেশ্যনৰ মাজত অন্য কোনো আহি সোমায়, যেতিয়া কোনোবাই আমাক কষ্ট দিবলৈ আহে, যদি কোনো এনেকুৱা ব্যক্তি যিয়ে আমি বছৰ বছৰ ধৰি ৰুই থোৱা বাগিচাৰ ফল খাবলৈ চেষ্টা কৰে, আমাৰ সৰ্বস্ব নষ্ট কৰিবলৈ আগবাঢ়ি আহে, যেনে কোনোবাই আমাৰ উশাহ কাঢ়িবলৈ চেষ্টাহে কৰিছে, এনেকুৱা কণ্ডিশ্যনত জীৱনতকৈ বেছি কষ্টদায়ক হয়। এজন ব্যক্তিৰ প্ৰাণ ওলাই গৈ আছে, দ্বিতীয়জনৰ সন্মুখত যদি এনেকুৱা ছিটুৱেশ্যন হয়, তেন্তে প্ৰাণ যোৱা ব্যক্তিজনতকৈ বেছি ডাঙৰ ছিটুৱেশ্যন এইটোহে হয়, যেতিয়া কোনো থাৰ্ড পাৰ্চনে আপোনাৰ জীৱনলৈ আহে আৰু আপোনাৰ পৰা কাৰোবাক কাঢ়িবলৈ চেষ্টা কৰে, লাগিলে সেয়া যোনেই নহওক কিয়, লাগিলে সেয়া তেওঁৰ মাক, দেউতাক, ভাই, ভনী, বন্ধু, বান্ধৱ, যোনেই নহওক কিয়, বা কোনো থাৰ্ড পাৰ্চন আপোনাৰ চিনাকি কোনোবাও হ'ব পাৰে, যিজনে তেওঁক আপোনাৰ পৰা কাঢ়িবলৈ চেষ্টা কৰিছে, তেওঁৰ গাৰ্লফ্ৰেণ্ড বা তেওঁৰ বয়ফ্ৰেণ্ড বা তেওঁক জনা কোনোবা, যিকোনো পাৰ্চন হ'ব পাৰে, যিয়ে আপোনাৰ ৰিলেশ্যনশ্বিপটোক সম্পূৰ্ণৰূপে বৰবাদ কৰি দিব বিচাৰিছে। গতিকে আজি আপুনি তেনে লোকক কেৱল অলপ সময়ৰ ভিতৰতে নষ্ট কৰিব পাৰিব। আজিৰ যি উপায় হয়, যি চলিউশ্যন হয়, এয়া সম্পূৰ্ণৰূপে শাস্ত্ৰত লিখা আছে। এয়া শাস্ত্ৰৰ সেই নিয়ম হয়, যিটো পুৰণি কালত ৰজা মহাৰাজাসকলে তেওঁলোকৰ শত্ৰুবোৰক নষ্ট কৰিবলৈ এই উপায় কৰিছিল। পুৰণি কালত ৰজা মহাৰাজসকলে তেওঁলোকৰ শত্ৰুক সম্পূৰ্ণৰূপে সমাপ্ত কৰিবলৈ এই ব্যৱস্থা কৰিছিল। আজিৰ ভিডিঅ'টোত সেই ব্যৱস্থা, সেই নিয়ম আৰু সেই উপায় আপোনালোকৰ বাবে লৈ আহিছোঁ।
এইটো উপায় অলপ তান্ত্ৰিক হয়, এইটো তন্ত্ৰৰ বিষয় হয়। সেইকাৰণে এই উপায়টো আপুনি অলপ সাৱধানেৰে কৰিব লাগিব। আপুনি কি কৰিব লাগিব? ৰাতিপুৱা যেতিয়া আপুনি শোৱাৰ পৰা সোনকালে উঠে, তেতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই আপোনাৰ মুখত অলপ পানী ভৰাই লওক। কি কৰিব লাগিব? আপুনি আপোনাৰ মুখত অলপ পানী ভৰাই ল'ব লাগিব। সেই পানীখিনি এবাৰতে কুলুকুলু কৰিব লাগিব নে ৱাছৰুমলৈ যাব লাগিব। শোৱাৰ পৰা উঠাৰ লগে লগেই আপুনি আপোনাৰ মুখত অলপ পানী ভৰাই ল'ব লাগিব। তাৰপিছত সেই পানীখিনি আপোনাৰ মুখৰ ভিতৰত পূৰা ঘূৰাব লাগিব। যেনেকৈ কুলুকুলু কৰিবলৈ পানী যিদৰে মুখৰ ভিতৰত ঘূৰাই থাকে, ঠিক সেইদৰে ঘূৰাই থাকক। আৰু আপোনাৰ শত্ৰু যোনেই নহওক কিয়, আপুনি যাকেই নষ্ট কৰিব বিচাৰিছে, যাক আপুনি বৰবাদ কৰিব বিচাৰিছে, যাক আপোনাৰ জীৱনৰ পৰা আঁতৰাব বিচাৰিছে, যাক আপুনি সম্পূৰ্ণৰূপে দূৰ কৰিব বিচাৰিছে, যিকোনো কণ্ডিশ্যনতে যাতে সেই ব্যক্তিজন আপোনালোকৰ মাজলৈ নাহে, সেই ব্যক্তিজন গোটেই জীৱনৰ বাবে দূৰ হৈ যাওক। যদি আপুনি এনেকৈ বিচাৰে, তেন্তে আপুনি মনৰ ভিতৰতে সেই ব্যক্তিজনৰ নাম লৈ লৈ, সেই ব্যক্তিজনৰ কথা ভাবি ভাবি, সেই ব্যক্তিজনৰ কথা চিন্তা কৰি, সেই ব্যক্তিজনক ঘৃণাৰে খঙেৰে তেওঁক দূৰলৈ পঠিয়াই দিয়াৰ ভাৱনাৰে মুখৰ ভিতৰত পানীখিনি ঘূৰাই থাকক আৰু সেই ব্যক্তিজনৰ বিষয়ে কিবা উল্টা পুল্টা কথা ভাবি থাকক আপোনাৰ মনৰ ভিতৰতে। এনেকৈ কমচে কম 1 বা 2 মিনিট কৰক বা 2 পৰা 4 মিনিটলৈকেও কৰিব পাৰে। মানে যিমানখিনি সময় আপুনি কৰিব পাৰে আৰু আপোনাৰ মনৰ ভিতৰৰ সকলোবোৰ খং ৰাগ সেই পানীখিনিৰ ওপৰত এৰি দিব। তাৰপিছত আপুনি কি কৰিব লাগিব? য'তেই নহওক লাগিলে বাথৰুমতেই হওক বা অন্য কোনো ঠাইতেই হওক, য'ত আপুনি পানীখিনি পেলাব পাৰিব, প্ৰথমে আপুনি কোনো পকী ঠাইত পানীখিনি পেলাই দিয়ক। যদি আপুনি স্ত্ৰী হয় তেন্তে আপোনাৰ বাওঁ ভৰিৰ চেণ্ডেলেৰে, আৰু যদি আপুনি পুৰুষ হয় তেন্তে আপোনাৰ সোঁ ভৰিৰ চেণ্ডেলেৰে সেই পানীখিনিৰ ওপৰত সেই ব্যক্তিজনৰ প্ৰথম আখৰটো লিখক। মানে নামৰ প্ৰথম আখৰটো লিখি দিয়ক আপোনাৰ ভৰিৰ চেণ্ডেলেৰে। তাৰপিছত সেই নামটোৰ ওপৰত আপোনাৰ ভৰিৰ চেণ্ডেলেৰে 7 বাৰ কোবাই দিব। চাওক, এইটো শাস্ত্ৰৰ ব্যৱস্থা হয় আৰু এই উপায়টো তন্ত্ৰৰ সৈতে জড়িত। এই উপায়টো সম্পূৰ্ণৰূপে ছিকিউৰ হয় আৰু সুৰক্ষিতও হয়, ছাইড এফেক্টৰ পৰা মুক্ত হয় আৰু ইয়াক আপুনি যিকোনো শত্ৰুৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিব। এই উপায়টো ৰবিবাৰ, শনিবাৰ আৰু মঙ্গলবাৰে কৰিব পাৰিব। এইদৰে কৰা উপায়ে আপোনাক সেই মুহূৰ্তৰ পৰাই, প্ৰথম ছেকেণ্ডৰ পৰাই, প্ৰথম বাৰতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। চাওক, এই উপায়টো আপুনি যিকোনো শত্ৰুৰ বাবেই কৰিব পাৰিব। এই শত্ৰু লাগিলে আপোনাৰ প্ৰেমৰেই হওক, ৰিলেশ্যনশ্বিপৰেই হওক, বৈবাহিক জীৱনৰেই হওক, পাৰিবাৰিক লাইফতেই হওক, বেপাৰতেই হওক, সাংসাৰিক লাইফতেই হওক, লাগিলে আপোনাৰ জীৱনত যেনেকুৱা শত্ৰুৱেই নাথাকক কিয়, যাক আপুনি বেলেগ কৰিব বিচাৰে, যাক আপুনি দূৰ কৰিব বিচাৰে, যাক আপুনি সমাপ্ত কৰিব বিচাৰে, যাক আপুনি শিক্ষা দিব বিচাৰে, য'ত আপুনি বিজয় পাব বিচাৰে, য'ত আপুনি সম্পূৰ্ণৰূপে জিকিব বিচাৰে, তেন্তে এই উপায়টো তেওঁলোকৰ বাবে হয়। চাওক, শত্ৰুতকৈ ডাঙৰ এই দুনিয়াত আৰু একো নাই। শত্ৰুৱেই হয় যাৰ কাৰণে সকলো ভাল কৰ্মবোৰ বেয়ালৈ পৰিৱৰ্তন হয়। আপুনি মানি লওক যে শত্ৰুৰ কাৰণেই সকলো কোৰ্ট কাছাৰী, কেছ মামলা, থানা, পুলিচ, মেক্সিমাম এই সকলোবোৰ শত্ৰু বুলি কোৱা যি শব্দটো আছে নহয়, এই শত্ৰুৰ বাবেই হয়। আৰু এইটো বহুত ডাঙৰ শব্দ হয় যিটো আমি শত্ৰু বুলি কওঁ। ইয়াৰ পৰা মুক্তি পাবলৈ সকলোৱে ইটোৰ পিছত সিটো উপায় কৰি থাকে। সত্য কথাত ক'বলৈ গ'লে ডাঙৰ ডাঙৰ অনুষ্ঠানো কৰে সকলোৱে। কিন্তু এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে যিকোনো উপায় কৰাৰ আগতে সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তি থকাটো অতি প্ৰয়োজন। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।